চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আয়োজন কৰা বিহু স্মৰণিকা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু স্মৰণিকা বৰগছ। আয়োজক সমিতিয়ে বিহু অনুষ্ঠানৰ মাজতে শ্ৰেষ্ঠ স্মৰণিকাৰ সন্মান প্ৰদান কৰে বৰগছৰ সম্পাদক প্ৰশান্ত মাধৱ বৰাক। চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ এই পদক্ষেপক শলাগ লৈছে বিভিন্নজনে। এবাৰ কুৰিখনতকৈও অধিক বিহু স্মৰণিকাৰ মাজৰ পৰা শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহুৰ স্মৰণিকা বৰগছ। और नगद 30,000 टकार उपहारे आमार श्रद्धा निकेतने प्रदान करिब। बिहुटली कर्णपरिया केटेकी बरगस এই তিনিওখন স্মৰণিকাৰ সম্পাদক সকললৈ আমি অতি শ্ৰদ্ধাৰে আমাৰ শুভকামনা আৰু ধন্যবাদ জনাইছো। কথা হয় কি অসমৰ ভিতৰত চেপন কেন্দ্ৰীয় ৰঙালী বিহুৱে এইটো খুব সুন্দৰ পদক্ষেপ এটা লৈছে, বিশেষকৈ বৌদ্ধিক দিশত। আৰু তেখেতলোকে এই স্মৃতি গ্ৰন্থৰ যি প্ৰতিযোগিতা অনুষ্ঠিত কৰে, গোটেই অসমৰ পৰা স্মৃতি গ্ৰন্থসমূহ তেওঁলোকৰ ইয়ালৈ আহে। ইয়াৰ পিছত তেখেতসকলে এখন বিষয় বিহু বুলি যি গ্ৰন্থ উলিয়াই আছে, প্ৰকাশ কৰি আছে, এইখনে আচলতে লোক সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে গোটেই অসমৰ গৱেষকসকলৰ, লোককৃষ্টি গৱেষকসকলৰ। আৰু আমিও দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু 2014 চনৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ। আৰু 15 বৰ্ষৰ পৰাই আমাৰ বৰগছ নামেৰে স্মৃতি গ্ৰন্থ এখন ওলায়। আৰু আমিও চেষ্টা কৰিছোঁ যাতে লোক সংস্কৃতিৰ যিসকল চৰ্চা কৰি আছে বা এতিয়া আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিহুক অন্তৰ্ভুক্ত কৰাৰ লগে লগে সেই ছাত্ৰ ছাত্ৰীসকল বা বিহু চৰ্চাৰ লগত জড়িত লোকসকলৰ উপকৃত হ'ব পৰাকৈ আমি বৰগছখন প্ৰকাশ কৰি আহিছোঁ। আৰু আমাৰ এইবাৰ 9 নম্বৰ সংকলন প্ৰকাশ